Dear students, আজি আমি অনুশীলনী 12.2 problem number 5 to আৰম্ভ কৰিম। আমি আগৰ ভিডিও দুটাত 4 লৈকে দিছো সলভ কৰি এতিয়া 5 নম্বৰটো আৰম্ভ কৰিম। 5 নম্বৰে কি কৈছে আমাক 21 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ এটা বৃত্তত এটা চাপে কেন্দ্ৰত 60 ডিগ্ৰী কোণ কৰে। নিৰ্ণয় কৰা কি নিৰ্ণয় কৰা চাপটোৰ দৈৰ্ঘ্য নিৰ্ণয় কৰা। চাপটোৰ দ্বাৰা গঠন হোৱা বৃত্তকলাটোৰ কালি নিৰ্ণয় কৰা। অনুৰূপ জ্যাডালৰ দ্বাৰা গঠন হোৱা বৃত্তকলাটোৰ কালি। সো এতিয়া আমি কি কৈছো ব্যাসাৰ্ধ কিমান দিছে 21 আমি বৃত্ত এটা আঁকি ললো ব্যাসাৰ্ধ 21 দি আছে আৰু কেন্দ্ৰৰ লগত চাপটো এইটো আমাৰ চাপ APB এই চাপটো কিমান কোণ কৰিছে 60 ডিগ্ৰী নিৰ্ণয় কৰিব লাগে চাপটোৰ দৈৰ্ঘ্য এই APB ইয়াৰ দৈৰ্ঘ্য কিমান সলিউশন স্টাৰ্ট কৰি দিলো আমি নাম্বাৰ 1 টু ইয়াত কি দিয়া আছে ব্যাসাৰ্ধ R equal to 21 centimeter theta equal to 60 degree দিয়া আছে গতি আমাৰ লাগে চাপটোৰ দৈৰ্ঘ্য APB দৈৰ্ঘ্য চাপ APB ৰ দৈৰ্ঘ্য আমি কি জানো থিটা বাই 360 ইনটু টুৱাইস পাই r এইটো আমি ফৰ্মুলা জানো এই চাপটোৰ দৈৰ্ঘ্য হৈছে থিটা বাই 360 টুৱাইস পাই r এতিয়া আমি মান কিটা বহাই দিও থিটা মানে কি 60 বাই 360 2 পাই মানে 22 বাই 7 আৰু r মানে কিমান 21 বঢ়িয়া অতি ধুনিয়াকৈ आंसर আহি আছে আমি এই দুটা কাটি দিলো আৰু এই 6 দি এটো 6 হ'ব 7 দি 3 হ'ব আমাৰ কি থাকিব 1/6 2 into 22 into 3 থাকিব এই 3 আৰু 2 6 কেনসেল হ'ব তেনেহলে আমি কি পাম 22 পাই যাম গতিকে কি পালো এই চাপটোৰ দৈৰ্ঘ্য হৈছে 22 সেন্টিমিটাৰ অতএব নির্ণয় চাপটোৰ দৈৰ্ঘ্য আমি কি পাইছো 22 সেন্টিমিটার এইটো আমাৰ এনসার হৈ গল গতিকে ইয়াত বুজাৰ কোনো প্ৰবলেমে নাই সো এতিয়া আমি কি কৰিম নাম্বাৰ 2 ত কি কৈছে চাপটোৰ দ্বাৰা গঠন হোৱা বৃত্তকলাটোৰ কালি বাহিৰ কৰা এই যে বৃত্তকলা এইখানি জায়গাৰ আমি কালি বাহিৰ কৰিম OAPB এইখিনি আমি কালি বাহিৰ কৰিম চাপটোৰ দ্বাৰা গঠন হোৱা বৃত্তকলাটোৰ কালি উলিওৱা সো আমি ইয়াত বৃত্তকলাৰ কালি কি জানো থিটা বাই 360 ইনটু পাই r স্কয়ার এটা আমি সূত্র জানো এই সূত্ৰটোত বঢ়িয়াকৈ আমি মানটো বহাই দিও থিটা মানে 60 এটো 360 আৰু পাই মানে 22/7 r মানে 21 স্কয়ার পালো এতিয়া এটো কাটাকাটি কৰিলে 1/6 হয় 1/6 22/7 এটো 21 into 21 লিখি দিলো গতিকে আমাৰ 21 স্কয়ার মানে 21 into 21 আমি লিখিলো এতিয়া আমি এইটো ক্যান্সেলেশন কৰি দিও এইটো হ'ব 3 আৰু এই 3 দি এইটো আমি কাটো 2 হৈ গল এতি এই 2 দি 22 কাটিলে 11 হৈ যাব তেনেহলে আমি কি পাম 11 into 21 11 into 21 যদি আমি প্ৰডাক্ট কৰো 21 এইটো পাই গলো এইটো হল আমাৰ কি 231 অতএব
নির্ণয় বৃত্তকলাটোৰ কালি নির্ণয় বৃত্তকলাটোৰ কালি equal to 231 centimeter square. এইটোৱে আমাৰ এনসাৰ হৈ গ'ল। এতিয়া নাম্বাৰ 3 কি কৈছে অনুৰূপ জিয়াডালৰ দ্বাৰা গঠন হোৱা বৃত্তখণ্ডটোৰ কালি বৃত্তখণ্ড এইটো আমাৰ জাটো হয় এইটো জা আৰু বৃত্তখণ্ড মানে এইখিনি জায়গাৰ আমাৰ কালি লাগে এইখিনি ঠাইৰ কালি বাহিৰ কৰিম এটা কেনেকৈ বাহিৰ কৰিম এইখিনি ঠাইৰ কালি আমি গোটেই বৃত্তকলাটোৰ পৰা এই ত্ৰিভুজৰ কালিটো মাইনাস কৰি দিম তেতিয়া আমি এইটো পাই যাম গতিকে চাপটোৰ দ্বাৰা গঠন বৃত্তকলাটোৰ কালি অলৰেডি আমি বাহিৰ কৰি থৈছো উলিয়াই থৈছো ইয়াত আমি অকল এই ত্ৰিভুজৰ কালিটো বাহিৰ কৰিম এতিয়া আমি নাম্বাৰ 3 টো আৰম্ভ কৰিম 3 টোত কি দি আছে আমি এটা এইটো এই ত্ৰিভুজটোৰ কালি বাহিৰ কৰিব লাগে উলিয়াব লাগে আমি এইটো সেপাৰেট কৰি বনাই থৈ দিও সেপাৰেট কৰি বনালো বনাই ও এ বি এইটো আমি পি ধৰিলো এম এম এইটো ত্ৰিভুজৰ এইখানি আমাৰ কি আছে 60 ডিগ্ৰী দিয়া আছে এ এম টু ও এম টু এ বিৰ মধ্যমা গতি এম বিন্দুটো আমি এ বিৰ মধ্যবিন্দু ধৰিলো ধৰিলো এম এ বিৰ মধ্যবিন্দু গতিকে এম টু হৈছে এ বিৰ মধ্যবিন্দু এতিয়া আমাৰ এইটো আমি ও এম পারপেন্ডিকুলার এ বি এইটো ইয়াৰ ওপৰত আমাৰ লম্ব হল যদি লম্ব হয় এইটো 90 ডিগ্ৰী হ'ব তেনেহলে আমি কি পাম এই ত্ৰিভুজ এইটো 90 ডিগ্ৰী ইয়াৰ অপোজিটটো হাইপোটেনাস হ'ব আৰু এইটো যেহেতু আমাৰ মিডিয়ান মধ্যমা গতিকে এই কোণটো আধা হৈ যাব অতএব সে এঙ্গেল এ ও এম equal to angle BOM equal to half of 60 degree this is 30 degree তামানে এই আধা কোণটো আমাৰ কেল 30 হল গতিকে এইটো আমাৰ গোটেইখিনি 60 এইখানি হ'ব 30 এইটো হ'ব 30 গতিকে 30 হৈ যাব এই কোণটো আমাৰ 30 হ'ব গোটেইখিনি আমাৰ 60 আছিল 30 পাই গলো এতিয়া আমি ত্ৰিভুজৰ কালি মানে এই উচ্চতা আৰু বেসটো বাহিৰ কৰিব লাগে এটো আমি ত্ৰিকোণমিতিৰ পৰা কি পাম এটো এটা সমকোণী ত্ৰিভুজ হল এটো 90 ডিগ্ৰী মানে ইয়াৰ অপোজিটটো আমাৰ হেৰি হয় অতিভুজ হ'ব আৰু এটো 30 মানে এটো হ'ব আমাৰ লম্ব আৰু এটো হ'ব ভূমি গতিকে আমি চিত্ৰৰ পৰা কি পাম OM by OA OM by OA এটো হ'ব আমাৰ ভূমি বাই অতিভুজ কি হয় cos 30 ডিগ্ৰী পাম এতিয়া OM মানে আমি নাজানো OA মানে জানো OA মানে আমি কি জানো 21 আৰু এটো হল cos 30 মানে √3/2 তেতিয়া OM ইকুৱেল আমি কি পাম 21 √3/2 পাই যাম OM to আমি পাই গলো এতিয়া আমাৰ OM পালো এতিয়া আমাৰ লাগে AM by AM লম্ব বাই অতিভুজ OA এটো হ'ব আমাৰ sin 30 ডিগ্ৰী AM by OA মানে আমাৰ কি জানো 21 sin 30 মানে half AM equal to 21/2 পাই গলো গতি AM মানে পালো এটো হৈছে মধ্যবিন্দু E2 আৰু এটো ইকুৱেল গতিকে আমি কি পাম AB equal to 2 times of
AM পাম AB equal to 2 times of AM আৰু 2 into AM মানে আমি কি পালো 21/2 তাৰ মানে 21 পাই যাম AB দৈৰ্ঘ্যটো পালো 21 অতএব আমি ত্ৰিভুজ ABC ৰ কালি OAB ৰ কালি পাম অতএব ত্রিভুজ OAB ৰ কালিটো কি পাম আমি হাফ ইনটু ভূমি ইনটু উন্নতি ভূমি মানে AB আৰু উন্নতি মানে OM হাফ AB আমি কি পালো 21 আৰু OM কি পাইছো 21/√3/2 21 আৰু 21 পূৰণ কৰিলে আমি কি পাম 441√3/4 পাম এটু পালো আমি সেন্টিমিটার স্কয়ার এটা আমি ত্রিভুজৰ কালিটো পালো এই ত্রিভুজটোৰ কালি এতিয়া আমাৰ পৰা কি বিচাৰিছে আমাৰ পৰা লাগে আমি কি বিচাৰিছো অনুৰূপ জাদাৰদাৰ ঘটনা বৃত্তখণ্ডৰ এইখিনি জায়গাৰ কালি লাগে এইখিনি জায়গাৰ কালি মানে কি আমি গোটেই বৃত্তকলাৰ পৰা আমি এই ত্রিভুজটো মাইনাস কৰিম অতএব APB বৃত্ত খণ্ডটোৰ কালি equal to OAPB বৃত্তকলাৰ কালি মাইনাস ত্রিভুজ OAB ৰ কালি এইটো আমি জানো এই গোটেইখিনি পৰা যদি আমি এই ত্রিভুজটো বাদ দিও এইটো ওলাই যাব গতিকে OAPB ইয়াৰ আমি কালি চাপটো দ্বাৰা গঠন বৃত্তকলাটোৰ কালি আমি আগতে কি পাইছিলো 231 আৰু এইটোৰ এই মাত্ৰ পালো 441√3/4 এইটো আমি কি পালো 231 minus 441√3/2 এইটো হৈছে আমাৰ आंसर এইটো হল আমাৰ সেন্টিমিটার স্কয়ার এইটো আমাৰ নিৰ্ণয় आंसर গতি এইখিনি জায়গাৰ কালি কি হল 231 minus 441√3/4 সেন্টিমিটার স্কয়ার এইটো আমাৰ आंसर হৈ গল গতিকে গোটেই প্ৰবলেমটো সলভ হৈ গল এবাৰ আমি 6 নম্বৰ প্ৰবলেমটো আৰম্ভ কৰিম 15 সেন্টিমিটার ব্যাসাৰ্ধৰ এটা বৃত্তৰ এডাল যায় কেন্দ্ৰত এটা 60 কোণ কৰে 60 ডিগ্ৰীৰ কোণ কৰে বৃত্তটোৰ অনুৰূপ গৌণ আৰু মুখ্য বৃত্তখণ্ডৰ কালি নিৰ্ণয় কৰা ব্যৱহাৰ কৰা পাই ইকুৱেল টু 3.14 আৰু √3 ইকুৱেল টু 1.73 সো আমাৰ কি দিছে আমি এটা আমি বৃত্ত এটা বনাই ললো এই বৃত্তটোত কেন্দ্ৰৰ লগত জাটো এইটো এটা জা আছে এই জাটো কি কৰিছে 60 ডিগ্ৰী কোণ কৰিছে আৰু এইটো ব্যাসাৰ্ধ হৈছে 15 সেন্টিমিটার তেনেহলে আমাৰ পৰা কি বিচাৰিছে গৌণ আৰু মুখ্য বৃত্তখণ্ডৰ কালি এইখিনি জায়গায় ডট ডট যে মাৰিছো এইখিনি জায়গা আৰু এই বাহিৰৰ গোটেইখিনি জায়গা এইখিনি জায়গাৰ আমাৰ কালি বাহিৰ কৰিব লাগে তে এইখিনি কৰোতে আমাৰ কি কৰিব লাগে আমি প্ৰথমতে এইটো কালি বাহিৰ কৰোতে এই গোটেইখিনি বৃত্তকলাৰ পৰা এই ত্ৰিভুজৰ কালিটো মাইনাস কৰি দিম তেতিয়া আমাৰ এইটো ওলাই যাব ফার্স্ট আমি এইটোৰ কথা চিন্তা কৰো তে এইটো চিন্তা কৰোতে এই ত্ৰিভুজটোৰ কালি উলিয়াব লাগিব ফার্স্টতে প্ৰথমতে আমি ত্ৰিভুজটোৰ কালি উলাইলো ইয়াত কি দিয়া আছে ব্যাসাৰ্ধ কিমান দিয়া আছে r equal to 15 সেন্টিমিটার ব্যাসাৰ্ধ 15 সেন্টিমিটার দিয়া আছে গতিকে থিটা দিয়া আছে 60 ডিগ্ৰী প্ৰথমতে আমি ত্ৰিভুজটোৰ কালি বাহিৰ কৰো ত্ৰিভুজটো আমি সেপাৰেট কৰি বনাই লও এনেকৈ বনাই ললো বনাই লোৱাৰ পিছত এইটো আমাৰ O A B এইটো আমাৰ M এইটো আমাৰ মধ্যমা OM টু মধ্যমা এইটো 90 ডিগ্ৰী তে এইটো যদি মধ্যমা হয়
এই দুটা ত্ৰিভুজ আমাৰ সৰ্বাংগসম হ'ব ত্ৰিভুজ OAM আৰু OBM সৰ্বাংগসম কি RHS মতে সো ত্ৰিভুজ OAM সৰ্বাংগসম OBM এই দুটা ত্ৰিভুজ সৰ্বাংগসম হ'ব RHS মতে আমাৰ ৰাইট এংগেল হাইপোটেনাস আৰু সাইড এটা এইটো 90 ডিগ্ৰী এই দুটা সাইড ইকুৱেল আৰু 90 ডিগ্ৰী ইয়াতো 90 ডিগ্ৰী এইটো 90 ডিগ্ৰী আৰু হাইপোটেনাস দুটা ইকুৱেল কাৰণ এই দুটা ৰেডিয়াস ইকুৱেল আৰু দুটা সাইড ইকুৱেল কথা আর এই শর্ত মতে এই দুটা সৰ্বাংগসম হ'ব শর্ত মতে যদি সৰ্বাংগসম হয় আৰু এইটো যদি আমাৰ মধ্যমা হয় তেনেহলে আমি ধৰি লও OM পারপেন্ডিকুলার AB M AB মধ্যবিন্দু গতিকে M যদি OBৰ মধ্যবিন্দু হয় এঙ্গেল এই এঙ্গেল দুটা আমাৰ ইকুৱেল হ'ব তো এঙ্গেল AOM equal to angle BOM equal to half of 60 degree this is 30 degree গতে এটো 60 আছে আমাৰ 30 হৈ গল গতে এই কোণ দুটা পালো এতিয়া আমি কি পালো এইটো যদি আমি ত্ৰিভুজ ধৰি লও এইটো কোণ আমাৰ 30 পালো এইটো 30 পালো আমাৰ এইটো 90 ডিগ্ৰী 90 ৰ অপোজিট টু অতিভুজ হয় আৰু এঙ্গেলৰ অপোজিট টু কোণৰ অপোজিট টু পারপেন্ডিকুলাৰ হয় আৰু এটা ভূমি থাকিব গতিকে আমি এই চিত্ৰৰ পৰা কি পাম OM by OP OM by OA equal to ভূমি by অতিভুজ আমি জানো cos 30 ডিগ্ৰী cos 30 পালো OM মানে না জানো OA মানে ইয়াৰ আছিল 15 this equal to cos 30 মানে √3/2 আৰু OM equal to 15 √3/2 এটো পাই গলো এতিয়া আমি বাহিৰ কৰিম AM by OA লম্ব by অতিভুজ তাৰ মানে sin 30 ডিগ্ৰী sin 30 পাম AM আমি না জানো কিন্তু OA আমি জানো OA মানে 15 এটো আমাৰ 15 দিয়া আছে 15 sin 30 মানে হাফ গতিকে AM equal to 15/2 পাই গলো এই বিলাক আমি দৈৰ্ঘ্যবোৰ পাই গলো এতিয়া আমাৰ এইটো ত্ৰিভুজৰ কালি ত্ৰিভুজ OA বীর কালি equal to half into আৰু এটা বস্তু আমি বাহিৰ কৰিলো ইয়াতে AM পাইছো গতিকে AB হ'ব 2 times of AM because 2 times of AM তা মানে কি হয় এটো মধ্যবিন্দু এটো আৰু এটো ইকুৱেল গতিকে ইয়াৰ 2 গুণটো AB হ'ব গতিকে 2 into AM পাইছো আমি 15/2 তা মানে আমি এটো পালো 15 AB টো পাই গলো তে ত্ৰিভুজ OA বীর কালি equal to half into ভূমি into উন্নতি so half into AB ৰ মান কি পাইছো 15 আৰু OM মানে 15 √3/2 পালো কতে এটো হ'ব 225 √3/4 15 225 √3 224 এটো পলা আমি ইমান সেন্টিমিটার স্কয়ার আমি ত্রিভুজটোৰ কালি পলো সেন্টিমিটার স্কয়ার এতিয়া আমাৰ পৰা কি বিচাৰিছে অনুৰূপ গৌণ আৰু মুখ্য বৃত্তখণ্ডৰ কালি এইটোৰ বৃত্তখণ্ডৰ কালি লাগে অতএব গৌণ বৃত্ত খণ্ড
এ পি বিৰ কালি ইকুৱেল টু আমি গোটেইখিনিৰ পৰা ত্ৰিভুজ মাইনাছ কৰিম ও এ পি বি বৃত্তকলাৰ কালি মাইনাছ ত্রিভুজ ও এ বিৰ কালি তাৰমানে আমি গোটেই বৃত্তকলাটোৰ পৰা এইখিনি মাইনাছ কৰিলে এইটো পাই যাম সো আমি কি পাইছো ও এ পি বি ইয়াৰ কি হ'ব থিটা বাই 360 পাই r স্কয়ার এইটো মাইনাছ এইটো আমি ৰেডিমেড পাইছো 225√3/4 পাইছো আমি এইটো পালো তে থিটা মানে আমাৰ 60 ডিগ্ৰী আছে এইটো 360 আৰু পাই মানে আমাৰ 3.14 বহুব কৈছে আৰু r মানে আমাৰ 15 স্কয়ার 225√3/4 হৈ গল এতিয়া হ'ব 1/6 314 into 225 minus 225√3/4 এইটো যদি আমি ক্যান্সেলেশন কৰো এই কেটা প্লাস করলে হ'ব 9 ইয়াত 3 দ্বাৰা ডিভাইড যাব 3 2 jar 6 3 7 jar 21 3 5 এইটো আমি পাই গলো এটা এইটো দি যদি ইয়াক ডিভাইড কৰো 2 1 jar 2 2 5 jar 10 2 7 jar this তেনেহলে আমি কি পালো ইও ক্যান্সেল করব 1.57 into 75 minus 225√3 এর মানটো আমি 225 আমি √3 এর মানটো বহাই দিও 1.73 দিয়া আছে এইটো দিয়া আছে ডিভাইডেড বাই 4 পাই গলো গতিকে আমি যদি গোটেইখিনি ক্যালকুলেশন কৰো তেতিয়া আমি কি পাম এইটো আৰু এইটো পূৰণ কৰিলে আমি 1.57 into 75 পূৰণ কৰিলে আমি পাম 117.75 আৰু এই দুটা পূৰণ কৰি আমি যদি 4 দ্বাৰা হৰণ কৰি দিও তেতিয়া আমি পাম 97.3125 এইটো আমি পাম যদি আমি এইখানে এইটো আৰু এইটো পূৰণ কৰি 4 দ্বাৰা হৰণ কৰো তেনেহলে পাম 97.3125 আকৌ যদি এইটোৰ পৰা আমি এইটো মাইনাস কৰো তেনেহলে আমি কি পাম 20.4375 এইটো হল আমাৰ आंसर सेंटीमीटर स्क्वायर এইটোই আমাৰ आंसर আই গল এইখিনি কালি পাই গলো আমি 40.4375 আমি পাই গলো গতিকে ইয়াত বুজিবলৈ এইকনে অলপ ক্যালকুলেশনটো ক্রিটিক্যাল আছে ভাল কৰি অলপ প্র্যাকটিস কৰিলে আহি যাব এতিয়া আমি কি কৰিব লাগে মুখ্য বৃত্তখণ্ডটোৰ কালি উলিয়াব লাগে মুখ্য বৃত্তখণ্ড মানে এই গটেইখিনি তে আমি এই গটেই ত্রিভুজৰ বৃত্তটোৰ আমাৰ কালি কি জানো বৃত্তৰ কালি পাই r স্কয়ার জানো তারপর এইখিনি মাইনাস কৰি দিম গতিকে আমাৰ পৰা কি বিচাৰিছে এতিয়া আমাৰ লাগে মুখ্য বৃত্তখণ্ডৰ কালি ইকুৱেল টু মুখ্য বৃত্তখণ্ডৰ কালি ইকুৱেল টু আমি কি কৰিম বৃত্তৰ কালি মাইনাস গৌণ বৃত্তখণ্ডৰ কালি গতিকে আমি কি গোটেই বৃত্তটোৰ কালিৰ পৰা এইখিনি মাইনাস কৰি দিলে মনে যায় বৃত্তৰ কালি মানে আমি পাই r স্কয়ার জানো আৰু এইটোৰ কালি আমি কি পাইছো 20.4375 এটা পাই মানে 3.14 বহুব কৈছে আৰু r মানে 15 স্কয়ার 20.4375 এইটো
3.14225 minus 20.4375 এই দুটা যদি আমি পূরণ করলে আমি কি পাম 706.5 পাই যাম এইটো আর এইটো ইনটু করিলে আৰু এইটো জেনে আছে তেনেকে বহি থাকক এইটো পাই গেল এটা এইটোৰ পৰা যদি এইটো মাইনাস কৰো তেনে হলে আমাৰ হ'ব 686.0625 এইটো পাইলো 706.5 ৰ পৰা এইটো মাইনাস কৰিলে 686.0625 সেন্টিমিটার স্কয়ার সো গতিকে ছাত্র ছাত্রী সকল ক্যালকুলেশনটো অকমান কষ্ট আছে গতিকে প্র্যাকটিস করিবা যেহেতু তোমালোকৰ নাম স্টুডেন্ট মানে প্র্যাকটিস কৰিব লাগিব বেছি কৰি পঢ়িব লাগিব পঢ়ি মানে এনেকা কৰিবা প্ৰত্যেকটো স্টেপত কোনটোৰ পৰা কি আহে গটেখিনি মনত ৰাখিব লাগিব গতিকে আশা কৰো বুজি পাইছা যদি বুজি পাইছা তেনে হলে অলপ সাবস্ক্রাইব কৰি দিবা ভিডিওবোৰ লাইক কৰি দিবা আৰু বেল আইকনটো বজাই দিবা ধন্যবাদ